আজি আপোনালোকক দেখাইছোঁ নৱম কৰ্মসূচী গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উপলক্ষে হয় আজি 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল 22 ডিচেম্বৰলৈ আজি হয়তো সামৰণি অনুষ্ঠান এই বিষয়ে আমাৰ বাইদেউবিলাকে উপস্থিত আছে আমাৰ হয়তো টিচাৰ হয় এই বিষয়ে কি ক'ব কেনেকুৱা লাগিছে আপোনাৰ মেলাটো চাইছে যে মেলাটো ভালে লাগিছে বহুত ভাল লাগিছে ইয়াত বহুত মানুহ লগ পাইছোঁ কোনোদিনে হয়তো লগ নাপালেহেঁতেন আজি ইয়াত আহি হয়তো বহুত ঠাইৰ পৰা অহা ডাঙৰ মানুহ জ্ঞানী মানুহক আমি লগ পাইছোঁ সেইকাৰণে আমাৰ বহুত ভাল লাগিছে ইয়াত আহি আৰু আপোনাৰ নাম কি বাইদেউ মোৰ নাম ভাৰতী নাথ ঠাই জাগা ক'ত পৰা আহিলে ফুলৰগুৰিত ঘৰ মই গংগা CLF-ৰ প্ৰেচিডেণ্ট হওঁ হয় বাইদেউক মই ধন্যবাদ জনাইছোঁ যে ইয়াৰ বিষয়ে জানালে নৱম কৰ্মসূচী গ্ৰন্থ আৰু বাণিজ্য মেলা চবেই কৈছে যে ভাল আহি আপোনালোকে দৰ্শক আহক উপভোগ চেনেল লেস্কাৰ ব্লগ আৰু নিউ ব্লগ ভিডিঅ' আপোনালোকক দেখাইছোঁ কাৰ্ড টু কাৰ্ড ডাইৰেক্ট টেলিকাষ্ট হয় আমি উপস্থিত আছোঁ নৱম কৰ্মসূচী গ্ৰন্থ আৰু বাণিজ্য মেলা আজি সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানত দেখা পাইছোঁ আমি যে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰাণৰ পৰা হয়তো আমাৰ ইয়াতে মঞ্চত দেখিবলৈ পাইছোঁ যে বিভিন্ন কিবা নামী দামী ব্যক্তিবিলাকে তো সেয়াৰ বিষয়ে মই লগ হৈছোঁ এটা ছাৰৰ লগত যিটো আগৰ নৱম কৰ্মসূচী গ্ৰন্থ আৰু বাণিজ্য মেলা সামৰণি অনুষ্ঠান আজি আৰু ছাৰীৰ লগ হৈছে যে ছাৰে ইয়াৰ বিষয়ে হয়তো নৱম কৰ্মসূচী গ্ৰন্থ আৰু বাণিজ্য মেলা 1 নম্বৰ ফাৰ্ষ্টত পৰিছে এই আমি আপোনালোকক দেখাইছোঁ চাওক হয় এই আমি দেখাইছোঁ VIP আসনৰ ব্যৱস্থা ৰাখিছে এয়া চাওক হয় এয়া আমি আপোনালোকক সামৰণি অনুষ্ঠান বহুত মানুহ বহুত বিভিন্ন পইণ্টৰ পৰা ইয়াতে হয়তো উপভোগ কৰিছে আৰু হয়তো উপভোগ কৰাৰ মাজত দেখাইছে যে VIP যেটো হয়তো আনৰ ব্যৱস্থা কৰিছে বা দৰ্শকে চাইছে এনেকুৱা আমি ৰাজ্যৰ মাজলৈ আলোচনাৰ মাধ্যমে যাম কি কয় জানাই আপোনালোকক আৰু এনেকুৱা সেলফি ষ্টেণ্ড বনাইছে আমাৰ অসমৰ ভিতৰত নাম্বাৰ 1 ফাৰ্ষ্টত ক'ব লাগিব নৱম কৰ্মসূচী গ্ৰন্থ আৰু বাণিজ্য মেলা এয়া চাওক জ্ঞানৰ পোহৰেৰে আমাৰ সমাজখনক উজ্জ্বল কৰিব পৰৱৰ্তী সময়খিনিতো কয়াকুছি অঞ্চলবাসী কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই পৰিয়ালে ছাৰৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি ছাৰক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী কৃষি শিক্ষক কোটালৈ যাম এইবাৰ কৃষি শিক্ষক কোটাৰ বাবে আমি প্ৰত্যেক বছৰে আমি এজন শিক্ষাগুৰু আমি কৃষি শিক্ষক কোটাৰ বাবে আমি বাছনি কৰোঁ আৰু এইবাৰ 1082
ডিঙুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষাগুৰু শ্ৰীযুত তিলক কুমাৰ বৰুৱা ডাঙৰীয়া আমি সকলোৱে আমাৰ যি যুৱতী আছে যুৱতীসকলে বাছনি কৰিছে আৰু তেখেতে আমাৰ মাজত উপস্থিত হৈছে আমি এতিয়া আমাৰ ৰাজীৱ সন্দিকৈ ছাৰ আৰু আমাৰ